নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ বালিচাপৰি মাজগাঁও নামঘৰত অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক ৰাইজৰ আশীৰ্বাদ অভিনন্দন জ্ঞাপন সমাজসেৱক ডিম্বেশ্বৰ বৰাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয় এই অনুষ্ঠান নিউজ নাওৰ এক ৰিপৰ্ট বালিচাপৰি মাজগাঁৱৰ নামঘৰত অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক ৰাইজৰ আশীৰ্বাদ অভিনন্দন জ্ঞাপন উল্লেখযোগ্য যে ৮০ বছৰীয়া আইতা বৃদ্ধা নামঘৰীয়া নামাচাৰ্যই আশীৰ্বাদ প্ৰদান কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বালিচাপৰি মাজগাঁও অঞ্চলৰ প্ৰথম অভিযন্তা হাতীগড় গৌৰৱ বঁটা প্ৰাপক বিশিষ্ট সাংস্কৃতিক সংগঠক ডিম্বেশ্বৰ বৰা পৃষ্ঠপোষকতাত মাতৃ আইধান বৰা স্মৃতিত একক প্ৰচেষ্টাৰে উক্ত অনুষ্ঠানটি অনুষ্ঠিত কৰে এই আশীৰ্বাদৰ যোগেদি এই ছাত্ৰ ছাত্ৰীসকল যাতে ভৱিষ্যত যিটো জীৱন তেওঁলোকে গঠন কৰিব সেই ভৱিষ্যত জীৱনটো যাতে সমাজমুখী হয় পিতৃ মাতৃৰ প্ৰতি ভক্তি থাকে অঞ্চলটোৰ প্ৰতি তাকে শ্ৰদ্ধা থাকে দেশৰ কাৰণে যদি শ্ৰদ্ধা থাকে সেই কাৰণেই মই আজি বক্তৃতাত কৈ গৈছোঁ যে উচ্চ শিক্ষিত হ'লেই নহ'ব সমাজৰ তেওঁলোকৰ দায়িত্ব আছে সেই দায়িত্বখিনি তেওঁলোকে পালন কৰিব লাগিব সমাজৰ সকলো শ্ৰেণীৰ মানুহক সম চকুৰে চাব লাগিব আৰু সমাজত বেয়া দেখাটো তেওঁলোকে ক'ব লাগিব ভাল দেখাটো তেওঁলোকে সৎকাম বুলি স্বীকাৰ কৰিব লাগিব তেতিয়াহে সমাজৰ প্ৰতি দায়বদ্ধতা স্বীকাৰ হয় কিমানজনক জনালে সম্বৰ্ধনা এই সম্বৰ্ধনাটো প্ৰায় এতিয়া এইবছৰ ৫১ জনক জনোৱা হৈছে এই সম্বৰ্ধনা মই প্ৰতি বছৰেই এই বুঢ়ানামঘৰত জনাই আছোঁ যোৱা ১৯২৪ চনত মোৰ শাৰীৰিক অসুখ হোৱাৰ কাৰণে মই জনাব নোৱাৰিছিলোঁ তাৰ আগতে মই বহুত বছৰৰ পৰা এই অনুষ্ঠানটি মই চলাই আহিছোঁ প্ৰতি বছৰে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ল'ৰা ছোৱালীবিলাকক মই অভিনন্দন জনাওঁ সকলোকে মই এটা কথাই কওঁ যে তোমালোকক অভিনন্দন মই কি কাৰণে জনাইছোঁ তোমালোক এজন সৎ নাগৰিক হিচাপে পৰিচয় দিয়া অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই আনা যে সমাজক তোমালোকৰ দৰকাৰ হয় এনেকুৱা ব্যক্তি তোমালোক হোৱা যাতে সমাজখনক তোমালোকৰ দৰকাৰ হয় সেইজনে আচল ব্যক্তি ইয়াৰ উদ্দেশ্যটো আছেই কাৰণ মই সৰুৰে পৰা ভগৱানক বিশ্বাস কৰোঁ ভগৱান আছে নাই মই নাজানো কিন্তু ভগৱানক বিশ্বাস কৰোঁ ভগৱান মানে সৎকৰ্ম বিশ্বাস কৰোঁ মানুহক সহায় কৰাটো বিশ্বাস কৰোঁ দুখীয়া দৰিদ্ৰক সহায় কৰাটো মই বিশ্বাস কৰোঁ সেয়াই ভগৱান বুলি ভাবোঁ গতিকে মই নামঘৰত গুৰু আসনৰ আগত আজি এই কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক কিয় অভিনন্দন জনাইছোঁ যাতে সেই কীৰ্তি ছাত্ৰ ছাত্ৰীসকল ধৰ্মীয়মুখী হওক সমাজমুখী হওক দেশৰ তেওঁলোকে ধৰণী স্বৰূপ হ'ব তেওঁলোকৰ ওপৰতে দেশখন নিৰ্ভৰ কৰিব আমাৰ এতিয়া বয়স গৈছে এইবিলাক ল'ৰাই উঠি আহিছে এইবিলাক ল'ৰাই এই অঞ্চলটোৰ কথা চিন্তা কৰিব লাগিব আমাৰ দেশখনৰ কথা চিন্তা কৰিব লাগিব আমাৰ জাতিটোৰ কথা চিন্তা কৰিব লাগিব আমাৰ কলা সংস্কৃতি তেওঁলোকে ৰক্ষা কৰিব লাগিব যদি ধৰ্মীয়মুখী নহয় তেতিয়াহ'লে সি কেতিয়াও এইখিনিৰ প্ৰতি আকৃষ্ট নহয় কাৰণ ক'ৰবাত কালো ভয় নকৰিব তেতিয়া ধৰ্মীয়মুখী হ'লে বহু কথাত ভয় কৰে এটা বেয়া কাম কৰিবলৈ অলপ ভয় কৰে যে কিবা এজন আছে আমি বেয়া কাম কৰিলে আমাক তেওঁ সোধে নেৰে গতিকে মই সেইকাৰণে নামঘৰতে এই কামবোৰ আজি বহু বছৰ ধৰি কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে নামঘৰ পৰিচালনা সমিতিৰ সহযোগত নামঘৰৰ বৰসভা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি অনুষ্ঠিত কৰে ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ জলপানী অংগবস্ত্ৰৰে অভিনন্দন জনোৱা অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি অজিত বৰা সত্ৰাধিকাৰ হিৰু মহন্ত ডেকা সত্ৰাধিকাৰ মনোজ মহন্ত প্ৰমুখ্যে গুঞ্জ বৰা দিলীপ বৰা শিল্পী বগাই ওজা দেৱজিৎ শৰ্মা উপস্থিত থাকে সমাজকৰ্মী ডিম্বেশ্বৰ বৰাৰ এনে পদক্ষেপক শলাগ জ্ঞাপন কৰে স্থানীয় ৰাইজে
আমাক ইমান বালিচাপৰি মাজগাঁৱত ইমান ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে আমি সঁচাকৈয়ে বহুত সুখী হৈছোঁ আৰু যাতে এনেকৈয়ে তেখেতে আমাক আগবঢ়াই নিয়ে আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলেও যাতে এই সম্বৰ্ধনা লাভ কৰে আৰু আমি এই সম্বৰ্ধনা পাই বহুতো সুখী হৈছোঁ আৰু আমি আগলৈ এনেকৈ আগবাঢ়ি যাবলৈ তেখেতে আমাক বহুত ধুনীয়াকৈ উৎসাহ জনাইছে ধন্যবাদ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।